নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত পে কমিশ্যনৰ গঠন সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ'ৰ্থ পে কমিশ্যন গঠন হৈছিলে 1986 চনত, ফিফ্থ পে কমিশ্যন গঠন হৈছিলে 1996 চনত, ছিক্স পে কমিশ্যন গঠন হৈছিলে 2006 চনত, ছেভেন্থ পে কমিশ্যন গঠন হৈছিলে 2016 চনত, অষ্টম পে কমিশ্যন সেই হিচাপত গঠন হ'ব লাগে 2026 চনত। প্ৰতি 10 বছৰৰ মূৰে পে ৰিভিজন হয়, আপোনালোকে জানে। এইবাৰো 1/1/2026 পৰা অষ্টম দৰমহা আয়োগৰ ভাল খবৰ আহিব বুলি সকলোৱে আশা কৰিছে। আৰু নৱেম্বৰ মাহতে জইণ্ট কনচালটেটিভ মেচিনেৰী JCMৰ বৈঠক হোৱাৰ কথা আছে নৱেম্বৰৰ শেষৰ ফালে, আৰু তাতে চৰকাৰ আৰু কৰ্মচাৰী সংগঠনসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ হ'ব বুলি সকলোৱে আশা কৰিছে। গতিকে আমি আজি ভিডিঅ'টোত পে কমিশ্যন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে 1/1/2026 সেই অনুযায়ী পে কমিশ্যন গঠন হ'ব লাগে, যিহেতু বৰ্তমান মূল্য বৃদ্ধি হৈছে আৰু সেইমতে কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে ছিক্স পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ কিমান আছিলে? 1.86। ছেভেন পে কমিশ্যনত 2.57 আছিলে। সেই অনুপাতে আশা কৰা হৈছে যে অষ্টম দৰমহা আয়োগত কিছু বেছি হ'ব, আৰু যদি 4.18 হয় তেতিয়া মিনিমাম বেচিক কিমান হ'ব, মিনিমাম চেলাৰী কিমান হ'ব। বেচিক পে প্লাছ গ্ৰেড পে প্লাছ DA প্লাছ পাৰ্চেণ্টেজ অফ ইনক্ৰিজ এজ পাৰ AICPI অল ইণ্ডিয়া যিটো প্ৰাইচ ইণ্ডেক্সৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ দ্বাৰা পাৰ্চেণ্ট কৰা হয়, তাৰ দ্বাৰা ভিত্তি কৰিয়েই এটা ফিটমেণ্ট ফেক্টৰ উলিওৱা হয়। গতিকে এই ফৰ্মুলাটো জানিলে কেনেদৰে ফিটমেণ্ট ফেক্টৰ হ'ব আপোনালোকে জানিব। বেচিক পে প্লাছ গ্ৰেড পে প্লাছ DA প্লাছ পাৰ্চেণ্টেজ অফ ইনক্ৰিজ এজ বাই অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স অৰ বাই কমিশ্যন, তেওঁলোকে কিমান পাৰ্চেণ্ট বৃদ্ধি কৰে সেই তাৰ ওপৰত ভিত্তি কৰিয়ে এই ফিটমেণ্ট ফেক্টৰটো কাউণ্ট কৰা হয়, আৰু তেনেদৰেই কমিশ্যনটোৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হয়। আমি এতিয়া আপোনালোকক উদাহৰণসহ দেখাম। এজন আপোনালোকে দেখিছে ছেভেন পে কমিশ্যনত 2.57 কেনেকৈ ধৰা হৈছিল, তাৰ উদাহৰণত অষ্টম দৰমহা আয়োগত কিমান হ'বগৈ ফিটমেণ্ট ফেক্টৰ আপোনালোকে দেখিছে। 31/12/2015 কিমান আছিলে? বেচিক প্লাছ DA = 1 ধৰা হৈছে, DA 125%, 1.2। গতিকে আপোনালোকে গম পালে, নিশ্চয় দেখিছে ফৰ্মুলা সেই একেটাই, আপোনালোকে নিশ্চয় দেখিছে। সেই অনুযায়ী ফিটমেণ্ট ফেক্টৰটো 2.57 কেনেদৰে সপ্তম দৰমহা আয়োগত হৈছিল, অষ্টম দৰমহা আয়োগত কেনেকৈ হ'ব। বেচিক প্লাছ DA = আমি 1 ধৰিছোঁ। DA যিহেতু সেই সময়ত ছেভেন পে সময়ত 125% আছিলেগৈ, গতিকে দুয়োটা মিলাই কিমান হ'লগৈ আপোনালোকে নিশ্চয় দেখিছে। আৰু অষ্টম দৰমহা আয়োগত এতিয়া বৰ্তমান DA 53% হৈ আছেগৈ, আৰু যিহেতু এবছৰ আছে গতিকে আৰু দুবাৰ বা তিনিবাৰ বৃদ্ধি হ'ব। আপোনালোকে চাৰ্টখন চাই ল'ব এবাৰ, দেখিছে এইখন চাৰ্ট। গতিকে কেনেদৰে বৃদ্ধি হ'ব সেই সকলোখিনি আমি আলোচনা কৰিম, আৰু অষ্টম দৰমহা আয়োগতো ফিটমেণ্ট ফেক্টৰ কেনেদৰে কেলকুলেশ্যন কৰা হ'ব পাৰে। 1 + 1.25 = 2.25, 2.25 × 14.3% ইনক্ৰিজ হৈছিলে ছেভেন পে কমিশ্যনত = 0.32, 2.25 + 0.32 = 2.57, এনেদৰে কেলকুলেট কৰা হৈছিলে। 1টো কেনেদৰে ধৰা হৈছিলে আপোনালোকে সেই ফৰ্মুলাটোৰ মতে দেখিছে। তাৰপিছত 125% যিটো D আছিলে দুটা মিলাই 2.25, তাৰপিছত আমি এইটো ইনটু যিমান পাৰ্চেণ্ট কমিশ্যনৰ দ্বাৰা সেই বৃদ্ধি কৰা হৈছিলে সেইটো 0.32 ওলাইছেগৈ। সেই হিচাপত দেখিছে আপোনালোকে 14.3% বৃদ্ধি হৈছিলে ছেভেন পে কমিশ্যনত। থাৰ্ডত 14.2, থাৰ্ডত 20.6, ছেকেণ্ডত 14.2, ফ'ৰ্থত 27.6, ফিফ্থত 31%, আৰু ছিক্স কমিশ্যনত 54% বৃদ্ধি হৈছিলে। ছেভেন পে কমিশ্যনত 14.3% হৈছিলে। সেই হিচাপত আমি ইয়াত ফৰ্মুলাটোৰ মতে পাওঁতে 0.32 হৈছে। গতিকে 2.25 হৈ আছিলে আৰু তাৰ লগত 0.32 যোগ কৰিলত 2.57 ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিল। যদিওবা সংগঠনসমূহৰ দ্বাৰা 3 পইণ্টৰ ওপৰত হ'বলৈ বা আশা কৰিছিলে 3.68 এনেকুৱা ধৰণৰ, কিন্তু দিয়া নহ'ল। কিমান দিয়া হ'ল? 2.57 ফিটমেণ্ট ফেক্টৰ ছেভেন পে কমিশ্যনত দিয়া হ'ল। আপোনালোকে নিশ্চয় দেখিছে। ফৰ্মুলাটো জানিলে আপোনালোকে নিশ্চয় গম পাব। এইবাৰো আমাৰ কেনেধৰণে হ'ব বহু জল্পনা কল্পনা চলি আছে, সেইখিনিও আমি কেলকুলেশ্যন কৰি আপোনালোকক দেখাম। গতিকে কিমান হোৱাৰ সম্ভাৱনা আছে, যদিও ডিমাণ্ড বহুত বেছি থাকে। গতিকে এই অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে কিমান পাৰ্চেণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰে, তাৰ লগত চৰকাৰো কথা থাকে। 8 পে কমিশ্যন হ'লে যিটো পে প্লাছ DA প্লাছ ইনক্ৰিজ পাৰ্চেণ্টেজ বাই দি কমিশ্যন, পে কমিশ্যনে কিমান দিয়ে। যদি 1টো আমাক কেনেকৈ ফৰ্মুলা হৈ দেখিছে 0.62 = 1.60, 1.60 ইনটু আমি এবাৰ যদি ধৰোঁ 25% বৃদ্ধি হ'ব, তেতিয়া 0.40 হ'বগৈ। গতিকে 1.60 প্লাছ 40 = 2, অৰ্থাৎ 2 ফিটমেণ্ট ফেক্টৰ 2 হ'ব পাৰে, কিন্তু বহুতে 1.9 হ'ব বুলি তেওঁলোকে
ক'ব বিচাৰে। যদিও বা 25%তকৈ যদি কিছু বেছি বৃদ্ধি হয় তেতিয়া হয়তো 2 পইণ্টৰ ওপৰত যাব, আৰু যদি কিছু কম হয় তেতিয়া 1.9 মান হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমাৰ মূল কথাটো হ'ল যে পে' কমিশ্যন এতিয়ালৈকে গঠন হোৱা নাই। আশা কৰা হৈছে যে 2025 চনৰ বাজেটতে ইয়াৰ ভাল খবৰ আহিব। আৰু পে' কমিশ্যন সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য মিশ্ৰ ডাঙৰীয়াই দিছিলে তেখেতে। সেই মন্তব্য আপোনালোকক শুনাইছোঁ আৰু আপোনালোকে নিশ্চয় শুনিছে। আৰু এইখিনি হ'ল কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছিলে আপোনালোকক নিশ্চয় দেখাইছোঁ যে ছেকেণ্ড পে' কমিশ্যনত 14.2, থাৰ্ড পে' কমিশ্যনত 20.6% বৃদ্ধি হৈছিলে, ফ'ৰ্থত 27.6, ফিফ্থত 31%, ছিক্সত 54% হায়েষ্ট হৈছিলে, আৰু ছেভেন পে' কমিশ্যনত 14.3 হৈছিল। গতিকে এই অনুপাতত যদি বৃদ্ধি হয়, গতিকে যদি 25%ও হয় তেতিয়া ফিটমেণ্ট ফেক্টৰ 2 হ'ব, আৰু তাতকৈ যদি 20 মান হয় তেতিয়া 1.9 এনেকুৱা ধৰণৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এতিয়াই এই কথাটো আমি ক'ব পৰা নাযাব, যিহেতু বৰ্তমান দেশৰ ৰাষ্ট্ৰীয় আয়ু বৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধি যথেষ্ট হৈছে, সেই অনুপাতে মুদ্ৰাস্ফীতি হৈছে। গতিকে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক উন্নতিৰ কাৰণে দিশখিনি উন্নত হোৱাৰ প্ৰয়োজন। অষ্টম পে' কমিশ্যনত আগৰ যিটো ফৰ্মুলা মতে ফিটমেণ্ট ফেক্টৰ যদি এনেদৰে ধৰা হয় তেতিয়াহ'লে 2 ওলাবগৈ। ফৰ্মুলাটো আপোনালোকক প্ৰথমেই দিয়া হৈছে, সেইমতে আপোনালোকে, আৰু যদি পাৰ্চেণ্টেজ অফ ইনক্ৰিজটো 25তকৈ বেছি হয় তেতিয়া হয়তো 2 পইণ্টৰ ওপৰত থাকিব, আৰু যদি 20% হয় তেতিয়া 1.9ৰ ঘৰত থাকিব, 2ৰ ওচৰা-ওচৰিত থাকিব, আৰু তাতকৈ যদি কম হয় তেতিয়া আৰু কমি যাব ফিটমেণ্ট ফেক্টৰ। কিন্তু আশা কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ 25% বা 20% যদি থাকে 1.9 বা 2